আগবঢ়াইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। দুধনৈ লালাবৰীত নিশা বন্যহস্তীৰ উপদ্ৰৱ। নিশা 1:30 ভৃগু কুমাৰ ৰায়ৰ গৃহত বন্যহস্তীৰ উপদ্ৰৱ। ভাঙি লণ্ডভণ্ড কৰিলে লোকজনৰ বাসগৃহ। কথমুখী প্ৰাণ ৰক্ষা গৃহস্থৰ। পুনৰবাৰ জনাইছো, ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। দুধনৈ লালাবৰীত নিশা বন্যহস্তীৰ উপদ্ৰৱ। নিশা 1:30 ভৃগু কুমাৰ ৰায়ৰ গৃহত বন্যহস্তীৰ উপদ্ৰৱ। ভাঙি লণ্ডভণ্ড কৰিলে লোকজনৰ বাসগৃহ আৰু কথমুখী প্ৰাণ ৰক্ষা গৃহস্থৰ। নমস্কাৰ, মোৰ নাম ভৃগু কুমাৰ ৰায়। মোৰ যোৱা ৰাতি ঠিক 1:30মান বজাত মোৰ ঘৰত আহি তাত ধান খাল, তাৰপিছত মোৰ পাকঘৰ এটা আছিল, পাকঘৰটা ভাঙাল, পাকঘৰটাত চাউল থল খাল। তাৰপিছত আৰু এনেকৈ মই ওলাই দিছিলোঁ, ওলাই যাওঁতে মোক খেদি আহি মোক নাপায়, তাৰপিছত মোৰ ঘৰত সোমাই সিহঁতে এইবিলাক ভাঙা লাগিল। কিমান কি বস্তু অনিষ্ট কৰিছে? মোৰতো বস্তু বহুত অনিষ্ট কৰিছে। এখন ধৰ চাউল, আজি আছিল মোৰ চাউল 1 কুইণ্টেল। আজি মোৰ আহিছিলে মন্দিৰ এটা আছিল, তাতে পাৰ্টি দিম বুলি ভাবিছিলোঁ। সেই পাৰ্টিটা মন্দিৰত মোৰ এটা খানা আছিল। সেই খানাটা পাৰ্টি মই যোৱাকালি কৰি আনিছিলোঁ, বজাৰ কৰি আনিছিলোঁ। চাউলো আনিছিলোঁ। চাউলখিনিও মোৰ লৈ গৈছে, খাইছে, গোটেই খাইছে। ধানো খাল, ধানো মোটামুটি 10-15 মোনমান খাল। কোন মন্দিৰত খানা দেৱা কথা আছিল? আজি খানা আছিল ৰঙাচন মন্দিৰত। মোৰ আজি প্ৰসাদ দিয়া কথা আছিল, খানা দিয়া কথা আছিল। কি কৰোঁ আৰু। ৰাতি কেইটামানত আহিছে আৰু কেইটা হাতী আছিল? 3টা হাতী আছিল। কেইটামানত আহিছে? 1:30মান বজাত আহিছে। আৰু কিমান সময়লৈকে ইয়াতে আছিলে? মোটামুটি 2 ঘণ্টা 2.5 ঘণ্টামান আছিলে। আৰু এতিয়া আপোনালোকে কোনপিনে গৈছে বুলি ভাবে? এতিয়া ধৰ আমাৰ এই যে একচেলা মন্দিৰ পাহাৰ এনেকৈ গৈছে। ৰাতিৰ পিছত ফৰেষ্টাৰ আহিল, 2টামান বজাত ফৰেষ্টাৰ আহিল। তেওঁলোকে ফায়াৰিং কৰি খেদাল। এনেকৈ আৰু হাতীখিনি গ'ল গৈছে। মানুহবিলাকৰ একো নহ'ল না? অকল মানুহবিলাক নহ'ল, মানুহবিলাক আছে। আৰু এতিয়া আপোনালোকৰে অকল ঘৰ ভাঙাইছে নে আৰু গাঁৱৰ কোনোবা? নাই, আৰু কোনো হোৱা নাই।